খগেন মহন্তৰ উপজা দিন ৰাজ্যৰ বিভিন্ন প্ৰান্তত শিল্পীগৰাকীক সশ্ৰদ্ধ স্মৰণ কৰা হৈছে কলাক্ষেত্ৰতো শিল্পীগৰাকীৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সমাধি ক্ষেত্ৰত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে কলাক্ষেত্ৰ সমাজে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে কলাক্ষেত্ৰৰ সচিব পুনৰখন ঠাকুৰে এই দৰমান দাই ৰাখি মুছৰ তলেদি হাঁহি মাৰি আছে বগা চোলা পিন্ধাটো গাঁও গাঁও কৰি আছে ওচৰত ছোৱালী থকা লাজ দেখি গাবও পৰা নাই গ'ল নহয় এইটো ফুটিলে চাওঁ বাবা মুখখন দেখিলোঁ তোমাৰ মই তোমাৰ মুখনি মাৰি মাছৰ নিচিনা বামি মাছৰ নিচিনা তেতিয়া হয়তো মই বেলেগ ধৰণৰ কিছু গান গালোহেঁতেন আজি তুমি চাগে দেখিছা মোৰ সপোন আজি বাৰিষাৰ প্ৰথম বৰষুণ তেনেকুৱা কৰিলোহেঁতেন বুকু তেজাক ধুমুহা উফন্দি উঠিছে ঢৌ ও বাঢ়নি নৈ কৈ দে কৈ মোৰ জাবৰ হ'ল নে ঢৌ তেনেকুৱা গালোহেঁতেন ইয়াত মুকলিমূৰীয়াকৈ সকলোকে পাই ময়ো অলপ আনন্দ কৰিলোঁ যদি কোনোবাই বেয়া পাইছে মই ক্ষমা ভিক্ষা মাগিছোঁ আৰু যদি ভাল পাইছে আশীৰ্বাদ দিব আমি এটা সেৱা জনাওঁ অন্ততঃ চাপৰি দিলে গম পাম আশীৰ্বাদ দিছে আজি তেখেতৰ 84 সংখ্যক জন্মতিথি আৰু নগাঁৱৰ গজলা সত্ৰত জন্মগ্ৰহণ কৰা খগেন মহন্তদেৱে উৰেটো জীৱন অসমৰ কৃষ্টি সংস্কৃতিক মহিয়ান কৰিবলৈ প্ৰয়াস কৰিছিল আৰু তেখেতৰ জীৱনকালত সেইসমূহক বিভিন্ন ৰূপত কেঁচামাটিৰ গুণ থকা সেইসমূহ কলা সংস্কৃতি সেই লোকসংগীতক আধাৰ হিচাপে লৈ আমাক যিসমূহ তেখেতে দান দি থৈ গ'ল জীৱনকালত সেইসমূহ কেতিয়াও আমি পাহৰিব নোৱাৰোঁ আৰু সেইবাবে তেখেতৰ সৃষ্টিৰাজি আজিও সেই নতুন হৈ আছে আৰু তেখেতৰ সেই যি সৃষ্টিৰ মাদকতা সেইসমূহক লৈয়ে অসম আৰু অসমীয়াৰ মাজত তেওঁ সদায় জীয়াই থাকিব তেখেতৰ কেতিয়াও আমাৰ মাজৰ পৰা যেন হেৰাই যোৱা নাই তেখেত আমাৰ মাজত আজিও আছে আমি সেই কথা উপলব্ধি কৰোঁ আমি বিভিন্ন সময়ত তেখেতৰ স্মৃতিত বিভিন্ন সোঁৱৰণত আমি অনুষ্ঠান আয়োজন কৰোঁ আমি আমাৰ সময়ে সময়ে তেখেতৰ গীত মাতৰ অনুষ্ঠানো আৰু এই উদ্যানতো বিভিন্ন সময়ত বিভিন্ন শিল্পী একত্ৰিত হৈ তেখেতৰ বিভিন্ন গীত মাতৰ অনুষ্ঠান আয়োজন কৰে তাৰোপৰি আমাৰ যি কলাক্ষেত্ৰৰ এটা অতি পুৰণি অনুষ্ঠান মৌ মেলত তেখেতৰ কেন্দ্ৰ কৰি আমি বহু গীতৰ প্ৰশিক্ষণ আৰু শিশু আৰু চেমনীয়াসকলৰ মাজত আমি আয়োজনৰ ব্যৱস্থা কৰোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ